শুভ সন্ধিয়া জনাইছোঁ। আজি মই সচৰাচৰ যিটো ভিডিঅ' দি থাকোঁ সেইটোলৈকে আহিছোঁ। ইয়াৰে দেখিছে আপোনালোকে কিমান এটা ভাল জেগাত আছোঁ মই এতিয়াও আজিও। আচলতে কি সদায় ফেচবুকত ভিডিঅ' বনাই থকা মানুহে আচলতে ভিডিঅ' এটা দিনটো নিদিলে মনটো কিবা কিবি লাগি থাকে। সেইকাৰণে কিবা এটা নহয় কিবা এটা কণ্টেণ্ট আমি দিব লগা হয় বা দিওঁ, ভাল লাগিবৰ কাৰণে, মনটো আচলতে ভাল লাগিবৰ কাৰণে। গতিকে পৰিৱেশ এটাৰ মাজত আছোঁ আৰু পৰিৱেশটো ভাল লাগিছে কাৰণে মই আচলতে ইয়াত ভিডিঅ'টো বনালোঁ। এনেকুৱা পৰিৱেশ মই আগতো কৈছোঁ যে মই খুব ভাল পাওঁ বুলি। সেইকাৰণে ভিডিঅ'বিলাক এনেকুৱা পৰিৱেশৰ মাজতে বনাওঁ। এতিয়াতো আপোনাৰ বেলি পৰিছে আৰু অলপ চলপ বেলিটো ডুবি গৈছে। কি ধুনীয়া পৰিৱেশ, কি ভাল এটা জেগাত এনেকৈ থাকোঁ। আচলতে কি এইবিলাক সন্ধিয়া আপোনালোককো দেখাওঁ, মই ক'ত ক'ত ভিডিঅ' বনাওঁ তাকে দেখাওঁ আৰু এনেকুৱা কাৰণে আচলতে ইয়াত এনেকুৱা ভিডিঅ' বনাই আপোনালোকক দি থাকোঁ। মই ক'ত যাওঁ, কি কৰোঁ আৰু ক'ত ভিডিঅ' কেনেকুৱা জেগাত বনাওঁ সেইবিলাকক দি থাকোঁ আপোনালোকক। কেনেকুৱা লাগিছে পৰিৱেশটো আপোনালোকে জনাব দেই। মোৰ হ'লে ভাল লাগিছে পৰিৱেশটো। মোৰ একচুৱেলি মই ভাল লাগে কাৰণেই আচলতে বনাওঁ। ভাল নালাগে একে জেগাতে প্ৰায় থাকোঁ মই, কিন্তু অলপ অলপ লোকেশ্যনবিলাক বেলেগ বেলেগ কৰোঁ। প্ৰায় একে জেগাতে হয় আৰু এইয়া মানুহ এজন জাল পাতি আছে ইমান ধুনীয়াকৈ। আচলতে মাছ লাগে নেকি, মাছ কেনেকৈ জাল পাতে সেইটো বিশেষ এটা নাজানো। কি ধুনীয়াকৈ জালটো পাতি আছে সেইটো চাওক। মানুহজন জাল পাতি পাতি মাছ ধৰি ধৰি গৈ আছে এনেকৈ। এই জালটো পেলাই গৈছে, জালটো উঠাইছে নেকি, মাছ লাগিছে নাই নাজানো জালত। এনেকৈ নদীয়ে নদীয়ে আপোনাৰ জাল পাতি 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 গৈ থাকে নেকি মানুহবোৰে এনেকৈ মাছ ধৰে নেকি নাজানো বাৰু বিশেষ এটা। কি ধুনীয়া এটা সেইটো চাওক, এই নদীৰ মাজত। বেছি জুম কৰি দিলে আপোনাৰ মোৰ মোবাইলটো কোৱালিটিটো ঠিক নহয় যে ফাটি যায় সেইকাৰণে জুম কৰিব পৰা নাই। এইটো চাওক কি ধুনীয়াকৈ সুন্দৰকৈ একদম সোঁত বৈ গৈ আছে, সোঁতৰ যাই সেইটো সোঁততে পাতি গৈ আছে কি ধুনীয়াকৈ পাতিছে চাওক। মাছ লাগে নাই নাজানো আৰু এটা দুটা পাই চাগে আৰু কেতিয়াবা ডাঙৰ মাছো পাই যায় নেকি। এই তালৈকে গৈ আছে মানুহটো, ইমান ধুনীয়াকৈ মাছ ধৰাৰ ছিষ্টেমটো চাওক। চব জেগাতে চব বেলেগ বেলেগ মাছ ধৰাৰ ছিষ্টেমবিলাক চাগে। ইয়াততো এইটো ছিষ্টেমত ধৰে। ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব কমেণ্ট কৰি। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব।